আজি 19 ছেপ্টেম্বৰ আছিল। আজি আমাৰ ৰেলীও আছিলে। ৰেলীটো শেষ হোৱাৰ আগমুহূৰ্তত আমি আজি অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক হেৰুৱাৰ খবৰটো পালোঁ আৰু বহুত মৰ্মান্তিক দুখ লাগিলে। দুখ লগাৰ কাৰণে মই সকলোকে কালি 20 তাৰিখ, সেইকাৰণে মই আজি কালি নিৰ্বাচনী প্ৰচাৰ নকৰোঁ বুলি সকলোকে বন্ধ কৰি দিলোঁ। আৰু এই কথা কোৱাৰ আগতে জুবিন গাৰ্গৰ আত্মাৰ সদ্গতিৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু বহুত দুখ লাগিছে জুবিনক হেৰুৱাৰ বাবে। আৰু জুবিন হেৰাইছে যদিও তেখেতৰ গানৰ দ্বাৰা অসমত জীৱিত হৈ থাকিব। সেইকাৰণে ক'বলৈ আৰু ভাষা নাই। ওম শান্তি, ওম শান্তি, ওম শান্তি। এতিয়া আমি নিৰ্বাচনী প্ৰচাৰ কৰাৰ ক্ষেত্ৰত আমাৰ যিকোনো ক্ষেত্ৰতে আমি টকাৰ কাৰণে বা উন্নয়নৰ কাৰণে অসম ৰাইজ পিছ পৰি গৈছে। পিছপৰা মুহূৰ্তত আমাৰ সকলো হাত চৰকাৰৰ হাততে আছিলে। চৰকাৰে কৰোঁ বুলি কৰিব নোৱাৰা কাম একো নাই। চৰকাৰে কৰিব পাৰে, কিন্তু চৰকাৰে নকৰে। আমাৰ ভোটাৰ ৰাইজবিলাক ভোট দিয়াৰ বিনিময়ত এখন আইন হ'ব লাগে। ভোট দিয়াৰ বিনিময়ত ভোটাৰ পেঞ্চন আইন বা ভোটাৰশ্বিপ আইনখন হ'ব লাগে। আৰু এইটো 2011 চনৰ 2 ডিচেম্বৰতেই পাৰ্লিয়ামেণ্টত উত্থাপন হৈছিল। কিন্তু আজিলৈকে কংগ্ৰেছ আৰু বিজেপিয়ে সেইটো জনসাধাৰণৰ মাজত প্ৰচাৰো নকৰিলে আৰু জানিবলৈও নিদিলে। গতিকে আমি অকল VPIয়েহে এইটো অনুভৱ কৰিছে যে ভোট দিয়াৰ বিনিময়ত এখন চৰকাৰ গঠন হয় আৰু চৰকাৰ গঠন হ'লেহে সকলো কৰ্ম সাফল্যমণ্ডিত হয়। গতিকে সকলোবোৰ কথা আমি চৰকাৰৰ পৰাই অনুভৱ কৰিব পাৰোঁ বা মূল্যবৃদ্ধিকে আদি কৰি সকলো ক্ষেত্ৰতে পঢ়া শুনা বা চাকৰি সকলোবোৰ চৰকাৰেই দিয়ে। গতিকে চৰকাৰে নোৱাৰা কাম একো নাই। আৰু আমি এতিয়া নিৰ্বাচনীৰ ক্ষেত্ৰত বা BTCত আমি 24 নং মচলপুৰ সমষ্টিত মই প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছোঁ। আৰু ইয়াত সকলো আমাৰ জনসাধাৰণে আশা ৰাখিছে গেছ চিলিণ্ডাৰত ভোট দি যাতে জয়যুক্ত কৰি মানুহৰ অৰ্থনৈতিক অধিকাৰ বা অৰ্থনৈতিক স্বাধীনতা যিহেতু দিয়া নাই, তাৰ ফালৰ পৰা সকলোৱে সকাহ পাব বুলি আশা ৰাখিছোঁ। আৰু ইয়াত আমি যিকোনো এতিয়া ৰোজগাৰৰ কথা ক'ব গ'লে ৰোজগাৰৰ ক্ষেত্ৰত বহুতো শিক্ষিত যুৱক যুৱতী আছে। ৰোজগাৰ যদি হৈ যায় সেইফালৰ পৰাও সকাহ পাব। আৰু আমি এতিয়া ৰোজগাৰৰ ক্ষেত্ৰতে নেপালখন জ্বলি যোৱা দেখিলোঁ। গতিকে আমি আশা ৰাখিছোঁ যাতে এইটো ক্ষেত্ৰত সকলো ৰাইজে গেছ চিলিণ্ডাৰত ভোট দি নিজৰ অধিকাৰ নিজে মুকলি কৰিব পাৰে। আৰু এতিয়া অসমত যদি তেনেকুৱা নেপালৰ নিচিনা হয়, সকলো জুই জ্বলা মানে কি গোটেই ধ্বংস আৰু ছাৰখাৰেই হৈ যায়। গতিকে ভাৰতবৰ্ষত বা অসমত আমি ধ্বংস আৰু ছাৰখাৰ হোৱাটো নিবিচাৰোঁ। সেই গতিকে ভোট দিয়াৰ বিনিময়ত বা ভোটাৰত আমি যদি জয়ো নহওঁ, সেইটো সুপ্ৰিম কোৰ্টৰ পৰাই আইন ওলাই সকলো ভোটাৰকে দিব লাগে। কাৰণ নিৰ্বাচনৰ ক্ষেত্ৰত আমি যিহেতু ভোট চুৰি কৰাই দেখা পাওঁ, সেই ক্ষেত্ৰত এইবাৰ কি হয় নাজানো বেলট পেপাৰত, কিন্তু আমি আশা ৰাখিছোঁ ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে জয় হওক বা নহওক, সুপ্ৰিম কোৰ্টৰ পৰা ৰায় প্ৰদান কৰি আমাক ভোট দিয়াৰ বিনিময়ত ভোটাৰশ্বিপ আইনখন মুকলি কৰিব লাগে। আৰু বিশেষ নকওঁ, MP চহী দিয়া বুলি গম পাওঁ, কাৰণ 2011 চনৰ 2 ডিচেম্বৰতে পাৰ্লিয়ামেণ্টত
137জন সাংসদে চহী কৰিছিলে আৰু সেইটো চহী কৰাত সিহঁত গোয়েল সমিতি বুলি জনা যায়। গোয়েল সমিতিয়ে বা এইটো অৰ্থনীতিৰ শাস্ত্ৰীয়ে যদি ভোট দিয়াৰ বিনিময়ত ভোটাৰ পেঞ্চন দিব পাৰে, দেশত কোনো অসুবিধা নহয় বুলি কোৱা সত্ত্বেও যদি চৰকাৰে যদি উলিয়াই নিদিয়ে, তেতিয়াহ'লে হয়তো সাংসদৰোতো মূল্যই নাথাকিলে। চহী কৰাৰ বিনিময়ত যদি এখন সাংসদৰ চহী থাকিলেও যদি আইনখন মুকলি কৰি দিব নোৱাৰে, তেতিয়াহ'লে আমাৰ ভোট দিয়াৰ ক্ষেত্ৰত কি কৰিব, সেইটো মাত্ৰ সুপ্ৰিম কোৰ্টেহে আইন বনাই মুকলি কৰিব পাৰিব বুলি আশা ৰাখিছোঁ। ইয়াতে মই এটা কথা কওঁ, এতিয়া আমাৰ মাতৃবিলাকে কেঁচুৱাক যদি গাখীৰ দিয়ে, কেঁচুৱাজনক কেতিয়াও নকয় যে তুমি কৰ্ম কৰা আৰু কৰ্ম কৰি তোমাক মই গাখীৰ দিম, এইটো কথা মাতৃয়ে নকয়। ঠিক তেনেকৈ আমাৰ চৰকাৰখনো এখন আই মাতৃৰ নিচিনা বা পিতৃৰ নিচিনা। গতিকে আমাৰ ভোটাৰসকলো তেনেকুৱা কেঁচুৱাৰ নিচিনা বহুত অজলা হয় আৰু সিহঁতৰ কাৰণে সিহঁতে যোগ্য হৈ ভোটাৰ পেঞ্চন আইন বা ভোট দিয়াৰ বিনিময়ত দৰমহা মাগক বুলি চৰকাৰে কেতিয়াও বিচাৰি থাকিব নালাগে। সিহঁতক আইন বনায়েই ভোট দিয়াৰ বিনিময়ত ভোটাৰ পেঞ্চনটো কৰিব লাগে। আৰু এতিয়া আমি ভাবোঁ কি, চৰকাৰে যদি দেশ চলায়, যদি দৰমহা পেঞ্চন লয়, গতিকে ভোট দিয়াৰ বিনিময়ত এইটো কৰিব পাৰে। আৰু ভোটাৰক যদি এনেকৈ ঠগাই থাকে, মানুহবিলাক যদি ক্ৰমান্বয়ে যদি মানুহৰ যদি উন্নতি নহয়, তেতিয়াহ'লেতো দেশৰ বিকাশেই নহ'ব। এতিয়া আমি দেশৰ বিকাশ বুলি ক'লে দেশৰ বিকাশ হৈছে, প্ৰদেশৰ বিকাশ হৈছে। এতিয়া দেশ নামৰ জানো কোনোবা মানুহ আছে? ক'ত দেশ? বা প্ৰদেশ নামৰ জানো মানুহ আছে? প্ৰদেশ ক'ত? গতিকে হৈ আছে বাৰু, আমাৰ উন্নয়নবিলাক হৈ আছে, কিন্তু মানুহবিলাক যদি প্ৰত্যেকেই যদি বিকাশৰ ক্ষেত্ৰত, ধৰি লওক আমাৰ অসমৰ পৰাই কিমানজন বা বিদেশলৈ পঢ়িব গ'ল, বা অসমৰ পৰা কিমানজন খেলুৱৈ ওলাল, কিমানজন ডক্তৰ ওলাল, কোন জাতিৰ কিমান ডক্তৰ ওলাল, এইবিলাকতহে বিকাশৰ কথাটো আহি পৰে। কেইজন খেলুৱৈ ওলাল, এইবিলাকতহে বিকাশটো ওলায়। অকল ৰাস্তা ঘাট যে বিকাশ হ'লে, সেই ৰাস্তা ঘাট বিকাশ হোৱাততো আমাৰ মানুহখিনি খোজকাঢ়িবলৈ নিজৰ শিক্ষা বা মৰ্যাদাটো থাকিব লাগিব। আজিকালিতো শিক্ষাৰ মৰ্যাদাও নোহোৱা নিচিনা, কাৰণ টকাটো নাথাকিলে শিক্ষাৰো মৰ্যাদা নাপায়। BA পাছ কৰা মানুহটো বহুত আছে। গতিকে টকাটোহে বেছি মৰ্যাদা দিছে। যদি আমি ধৰ্মৰ ফালৰ পৰাও চাওঁ, যদি চাওঁ আমি বোলে লক্ষী মাই বোলে দুখীয়াৰ ঘৰলৈ নাযায়, এইটো আকৌ কেনে কথা? এতিয়া চাওক, মই এতিয়া লক্ষীৰ কথা কৈছোঁ, এতিয়া মন্ত্ৰী MLAৰ ঘৰতহে লক্ষী মাই যায় নেকি? আৰু ভোটাৰৰ ঘৰত নাযায়? ভোটাৰেতো চৰকাৰ বনায়, চৰকাৰ বনালে ভোটাৰৰ ঘৰলৈ লক্ষী মাই কিয় নাযায়? সেইটোতো বেয়া প্ৰচাৰ কৰি আছে। আৰু তাতে যদি আমাৰ মহিলাসকলক যদি লক্ষী বুলি কয়, সৰস্বতী বুলি কয়, আৰু দুৰ্গাও বুলি কয়, কালী বুলি কয়, গোটেইখিনিতো মহিলাকে বহুত সন্মান দি আছে। ঠিক তেনেকুৱা ক্ষেত্ৰত আজি কিয় আত্মসহায়ক গোট বনাইছে, আৰু গোটবিলাকত নিজৰ পইচাটো নিজে জমা ৰাখিছে, আৰু সেইখিনি পইচাকে আকৌ থৈছে, সেইখিনি পইচাকে আকৌ চৰকাৰী হিচাপ লৈছে। যদি বেংকত থৈছে তাকো GST কাটিছে। এইবিলাকতো বহুত মানে কেনেকুৱা ধৰণৰ দুৰ্নীতিয়ে বুলি ক'ব লাগিব। আৰু সেই টকাটো জমা থৈছে, আকৌ গ্ৰাম্য সংগঠনত জমা ৰাখিছে, গ্ৰাম্য সংগঠনৰ পৰা আৰু CLF-লৈ গৈছে। সেই টকাটোকে আৰু মহিলাসকলক ঋণত দিছে। ঋণ লৈ জানো মানুহৰ বিকাশ হ'ব?
গোটেইখিনি এতিয়া যদি চৰকাৰে বিচাৰ লয়, গতিকে গোটেইখিনি মহিলাৰেইতো ধাৰেই আছে। গতিকে ধাৰ থাকিলে জানো সেইটো কি কয়, এইটো মহিলাসকলক বোলে সবলীকৰণ কৰিছে। এতিয়া মহিলাসকলৰ সবলীকৰণ, ধাৰ থাকিলে সবলীকৰণ ক'ব নেকি? বা নিজৰ ভৰিৰ ওপৰত থিয় দিছে বুলি ক'ব নেকি? যদি ধাৰেই থাকে, এতিয়া কয় ধাৰখিনি অমুক দিয়ে, কামটো কৰিব লাগে বোলে, ঘৰটো নেবান্ধিবি, তহঁতে এটা ইনকাম কৰিবি। যদি পঢ়াত যদি ল'ৰা ছোৱালী থাকে, সেই টকাখিনিতো ল'ৰা ছোৱালীক ফিজ দিয়ে, বা ঘৰটো যদি ভাঙি গৈছে সেই টকাৰেতো সুত লোৱা ঋণটোৱে দিয়েতো ঘৰটো ভাল কৰিছে বা খুঁটাটো লগাইছে। এতিয়া ঘৰ দিয়াৰ বিনিময়তো এইবিলাকেই দুৰ্নীতি হৈ আছে। গতিকে মোৰ দ্বাৰা এইবিলাক খুব মানে দুখ লগা কথা। আৰু যদি মহিলাসকলক এতিয়াতো এই ৰাজনীতিৰ ক্ষেত্ৰত মহিলাসকলে এনেকুৱা দৌৰিছে বোলে বিজেপি চৰকাৰে পইচা দিছে, 500 হওক 1000 হওক দিছে আৰু ভোট দিয়াৰ বিনিময়ত, মানে ভোট দিবৰ কাৰণে বা প্ৰলোভনটো থৈ দিছে। এতিয়া মহিলাসকলে এনেকুৱা কেইজনীমান মহিলা আছে, আজি বোলে BPFৰ ঘৰত পইচা ল'বলৈ গৈছে, আজি বোলে UPPLৰ অকণমান পইচা দিছে তালৈকে গৈছে, বোলে বিজেপিয়ে অকণমান টকা দিছে বিজেপিৰ ঘৰলৈ গৈছে। মহিলাসকলেতো ইফালৰ পৰা সিফালে টকা লোৱাৰ কাৰণেই ধান্দা মাৰি গৈ আছে। এইবিলাক বেয়া নালাগে নেকি? সিহঁতৰ বেয়াটো লাগিব লাগে। এতিয়া এনেকৈ উন্নতি বুলি ক'লে মামাইতো কৈ আছে অমুক, মামাৰতো মানে হিচাপ কৰা মানুহ আছে, বোলে এইখিনি ৰান্ধনি হয়, এইখিনি বোলে এইটো কি কয় আশা কৰ্মী আছে, আৰু এইটো কি কয় এইটো যিকোনো আৰু আত্মসহায়ক গোটবিলাকতো ফিটিং কৰি থৈছে, মিটিঙত যাব লাগিব, ড্ৰেছ নিপিন্ধিবা, মোৰ মিটিঙলৈকে আহা। সিহঁতৰ ফিটিং কৰা মানুহ। গতিকে ফিটিং কৰা মানুহখিনিয়েই মানে হেৰিত যায়। এতিয়া নহ'লেতো যদি ভাল কামেই কৰিলেহেঁতেন, এই ৰান্ধনীবিলাকেতো হেৰি নকৰিলেহেঁতেন, কি কয় এইটো প্ৰচেছন নকৰিলেহেঁতেন, আমাৰ অমুকটো পোৱা নাই তমুকটো পোৱা নাই, এনেকুৱা নকৰিলেহেঁতেন। গতিকে যিবিলাকে যি কৰে কৰক, সিহঁতৰ আদৰ্শ। আমাৰ আদৰ্শত বিশ্বনাথ গান্ধীৰতো তেনেকুৱা আদৰ্শ নহয়। তেওঁ তপ কৰিছে, তেওঁ জব কৰিছে, আৰু মানুহক কৈছে বোলে দিব্যদৃষ্টি। দিব্যদৃষ্টি মানে কি? দেখিছে চকুৰে, আমি অনুভৱ কৰিব পাৰিছোঁনে নাই, আমাৰ ঘৰত কি আছে কি নাই সেইটোও অনুভৱ কৰিব দিছে। সেইকাৰণেতো ভোট দিয়াৰ বিনিময়ত ভোটাৰ চিপ বা ভোটাৰ পেঞ্চন আইনখন উলিয়াইছে। গতিকে ক'লে মানে বহুত কথা। এতিয়া আমি এইটো কি কয় ইলেকশ্যনৰ ক্ষেত্ৰতেতো এখন চৰকাৰ হ'ব। এতিয়া চৰকাৰেই সেই সকলো, যাৰেই চৰকাৰ তাৰেই টকাখিনি যদি জনমৰি আয়ৰ টকাখিনি যদি চৰকাৰৰ ঘৰত গৈয়ে থাকে, যদি বিতৰণেই নকৰে, সিহঁতৰতো মানে কি বিশাল সম্পত্তিৰ মালিক হ'বই, সিহঁতৰ ঘৰত লুখি যাব বুলি ক'ব। এতিয়াতো আমি মানে কি, এতিয়া জগত জননী মা সকলোৰ ঘৰে ঘৰে জগত জননী মা যদি যায়, যদি লুখি যাব লগা হয়, সকলোৰে ঘৰত মা আছে। গতিকে সকলোৰে ঘৰত যোৱা এটা, আমি লুখি মাই যোৱা এটা বাট উলিয়াই দিব খুজিছোঁ। দুখীয়াৰ ঘৰতো যাক, সুখীয়াৰ ঘৰতো যাক। গতিকে চবৰে ঘৰত যদি টকা থাকে, পৰিষ্কাৰ পৰিচ্ছন্নতা থাকিব, লুখি মাই যাব। সকলো বস্তুৰে যদি জোখ মাখ থাকে, তেজৰ জোখ মাখ আছে, গাখীৰৰ জোখ মাখ আছে, আৰু এইটো কি কয় চব কোনো বস্তুৰে আৰু জোখ মাখ আছে। তেজৰো যদি জোখ মাখ থাকিব পাৰে, আৰু দৰিদ্ৰ সীমাৰেখাৰ মানুহৰো যদি জোখ মাখ থাকে, ধনীবিলাকৰ জোখ মাখ কিয় নাই? ইমান সম্পত্তিৰ পৰা আৰু সম্পত্তি গঢ়িব নোৱাৰে। গতিকে ধনীবিলাকৰো এটা বেমাৰ হৈ গৈছে সম্পত্তি গঢ়াৰ এনেকুৱাকৈ বেমাৰ হৈছে, মানে দিনটো সম্পত্তি গঢ়িয়ে থাকিব লাগে,
আমিতো দুখীয়া মানুহ বা আমি সম্পত্তিৰ পিছত দৌৰাটো বেলেগ কথা, পেটৰ কাৰণে দৌৰিছে বা সকলো দৌৰিছে। আম্বানী আদানীৰ নিচিনা মানুহেতো সম্পত্তিৰ পিছত দৌৰিব নালাগে, হয় নহয়? এতিয়া আমাৰ এতিয়া উচ্ছেদ অভিযান হৈছে, উচ্ছেদ অভিযানৰ কাৰণে অকণমান কওঁ। এতিয়াতো ইলেকশ্যন যোৱাৰ পিছত বোলে পৰ্বতজোৰা কি কৰিব, উচ্ছেদ কৰিব। এতিয়া উচ্ছেদ কৰিলে এতিয়া পদুম ফুলটোৱে যদি উচ্ছেদ কৰে, আমিতো পদুম ফুলক সৃষ্টিকৰ্তা ব্ৰহ্মাই বহি থকা বুলি কওঁ। সৃষ্টিকৰ্তা যদি ব্ৰহ্মাই যদি বহি থাকে, তেখেতো সৃষ্টিকৰ্তাৰ কাৰণেই হৈছে, ব্ৰহ্মা নাম লৈছে। এতিয়া সৃষ্টিকৰ্তা পদুমত যদি বহি সিহঁতে উচ্ছেদ অভিযান চলায়, তেতিয়াহ'লে পুৰণা আদৰ্শ কেনেকৈ থাকিব? হিন্দু মুছলিম লগাই থাকিলে কি হ'ব? হিন্দুকো ব্ৰহ্মাই সৃষ্টি কৰিছে, মুছলিমকো এই ব্ৰহ্মাই সৃষ্টি কৰিছে। এইটো কেনে কথা? পদুম ফুলত বহি সিহঁতে উচ্ছেদ অভিযান কৰিব। সিহঁতে যদি সৃষ্টিটো ভাঙিয়েই থাকে, কেনেকৈ দেশ হেৰি কৰিব? এতিয়া মানুহ মানে কি? দুখন হাত, দুখন বা দুটা চকু, ষষ্ঠাংগ শৰীৰ গোটেইখিনি। মুছলিমৰো তেনেকুৱা, হিন্দুৰো তেনেকুৱা, তাত বিভেদ কৰাৰ কোনো প্ৰয়োজন নাই। যদি এটা কথা ভাবিব লাগিব, আমি এখন আকাশ আছে, এখন আকাশৰ তলত থাকোঁ, এখনেই পৃথিৱী। এতিয়া আকাশত এতিয়া আমি এখনেই আকাশ, এখনেই পৃথিৱী। আমি পৃথিৱীত আছোঁ, মানুহসকলে আছোঁ। আকাশততো ইণ্টাৰনেটবিলাক ঘূৰি আছে, আকাশত ইণ্টাৰনেটে এক কৰি আছে, কিন্তু পৃথিৱীৰ মানুহবিলাকে কিয় এক হ'ব পৰা নাই? সেইটো এটা ডাঙৰ প্ৰশ্ন। গতিকে আমি এতিয়া ক'ব বিচাৰিছোঁ, এতিয়া ভগৱানৰ যদি সৃষ্টি হয়, সূৰ্যই কাকো পোহৰ নিদিওঁ বুলি নকয়, বা বায়ুৱে তুমি উশাহ ল'ব নালাগে বুলি নকয়, পানীখিনিও তুমি পানী খাব নালাগে বুলি নকয়। গতিকে গোটেইখিনি ভগৱানে যিখিনি সৃষ্টি কৰিছে সকলোকে সমানভাৱে দিছে, কিন্তু আমি মানুহে কৰা চৰকাৰখন কিয় বিভাগ কৰি আছে? বোলে এইখিনি আম্বানী আদানীৰ ঘৰতহে টকা থাকিব, দুখীয়া মানুহৰ ঘৰত নাথাকে, মোদীৰ ঘৰত থাকিব, মন্ত্ৰীৰ ঘৰত থাকিব, বাকী দুখীয়াৰ ঘৰত নাথাকিব নেকি? যদি লক্ষী যদি ইমানেই মানে লক্ষীমাই বুলি যদি বনাই থৈছে, সৰস্বতী বুলি যদি বনাই থৈছে, দুৰ্গাৰ দৰে তাকত যদি বনাই থৈছে, গতিকে মহিলাকে যদি ইমানেই মানে কি সন্মান দিছে, তেতিয়াহ'লে আজি এনেকুৱা গোটবিলাক মোৰ মতে শেষেই কৰিব লাগে। মানুহক মান সন্মানেৰে দে, এইটো ভোটাৰ কাৰ্ডখনটো আছেই, ভোটাৰ কাৰ্ডত পইচা ভৰাই দিয়ক। ATM কাৰ্ড ওলাইছে যিহেতু ভোটাৰ কাৰ্ডৰ নাম্বাৰেদি ATM কাৰ্ড বনাওক, প্ৰত্যেকৰে ভোটাৰ কাৰ্ডৰ নাম্বাৰ বেলেগ বেলেগ। গতিকে ভোটাৰ কাৰ্ডখন ATM কাৰ্ড বনাওক, বনাই সকলো মহিলাকে যদি সৰস্বতী, লক্ষী, দুৰ্গা, কালী হয়, তেতিয়াহ'লে ঘৰে ঘৰে পইচা যোৱাৰ সেইটো ছিষ্টেম বনাই দিয়ক। গতিকে আমাৰ যদি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ চৰকাৰ হয়, বিশ্বাত্মাৰ মতে সকলোকে টকা সমানভাৱে দিব। এইটো জনমৰি আয়ৰ ভিত্তিত GDP 50-50, আৰু ন জাত ন পাত, ভোটাৰ এক জাত। এই আমাৰ নতুন তত্ত্ব, আৰু এই তত্ত্বৰ দ্বাৰাই সকলোৰে ৰোজগাৰ হ'ব, চাকৰি নকৰা মানুহৰ বা সকলো মানুহৰে সমান দৃষ্টিত হাতে যদি সমান কৰিব পাৰিলেহেঁতেন, আজি নহ'লেহেঁতেন। পদুমে যদি সৃষ্টি কৰিব পাৰে, গতিকে আমি সকলোৱে, আমাৰ এতিয়া গেছ চিলিণ্ডাৰটো এইটো দিব্য দৃষ্টি, যদি গেছ চিলিণ্ডাৰ যদি জ্বলি যায়, গতিকে আমি এতিয়া ভোটাৰবিলাক জাগিছোঁ, আমাৰ দিব্য দৃষ্টিও মানে জাগিছে। আমি দুৰ্নীতি খতম কৰিবৰ কাৰণে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল। গতিকে দুৰ্নীতি খতম কৰিব লাগিলে ভোটাৰশ্বিপ হ'বই লাগিব। আৰু বিশেষ নকওঁ, মই এতিয়া সকলোকে মই আহ্বান জনাইছোঁ, গেছ চিলিণ্ডাৰত ভোট দিয়ক আৰু নিজৰ অধিকাৰটো নিজে মাগি লওক, আৰু অৰ্থনৈতিক স্বাধীনতা এইটোৱেই বুলি ধৰি লওক। গতিকে জয় হোৱাটো আমাৰ নিশ্চিত বুলি আমি ভাবোঁ, কাৰণ যোগ্য ভোগ্য বসুন্ধৰা। গতিকে আমাৰ ভোটাৰবিলাক যোগ্য হৈছে আৰু নিজৰ অধিকাৰটো নিজে মাগিব জানিছে। এইখিনি কৈ মই সমাপ্ত কৰিলোঁ। ধন্যবাদ।